Hello everyone and welcome back to Math Bold Master. Arpo koro amar azir session to. To azir session to hobo eta practice session. To perimeter oporot ami ketaman word problems ase to hetu ami practice ere ami bhaldore concept to clear korim. So let us begin. Okay. To yate di ase a walking path will go around the edges of a park as shown below. To eta rasta ase ei rasta to ki hobo eneka park eta ase parkor side re eneka jabo. To amak hodise how long in kilometers will the path be? So ei guti rasta tur the kilo kiman hobo length kiman hobo tar mane in other words amak perimeter to hodise how long mane hoy gese perimeter to etu to ekebare simple problem to ami ki korim guti kita side jibur dia ami add kori dim to iyar par arambho koru 3 plus next a 3 kilometer to get kori dim plus a 2 kilometer jonto hoise iyar par iyar loi 2 tar pisot ami jam iyar par iyar loi 1 kilometer plus tar pisot ekhini par ekhini loi hoi gol amar 5 kilometer plus ekhini par ekhini loi hoi gol amar 4 kilometer ঠিক আছে তো এটো হই গল কমপ্লিট হই গল তো 3 + 3 হই গল আমাৰ 6 2 + 1 হই গল আমাৰ 3 আৰু 5 + 4 হই গল আমাৰ 9 6 + 3 হই গল আমাৰ 9 তাৰ এটো 9 আছে 9 + 9 তাৰ মানে ইকুৱেলস টু 18 কিলোমিটাৰ আহিছে তো তাৰ মানে এই গুটি পাথটোৰ লেংথ হ'ব 18 কিলোমিটাৰ তো আমি ইয়াতে 18 টাইপ কৰি দিম আৰু চেক কৰি চাম ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Arthur uses 3 10 cm by 15 cm photos to make the following rectangle. To Arthur tat photo ase. ঠিক আছে এটা photo হৈছে 10 cm আৰু 15 cm length. তো হি জয়েন কৰি পেলাই তিনটা জয়েন কৰি পেলাই এনেকা দীঘল rectangle এটা বনাইছে. What is the perimeter of Arthur's rectangle? তো এই গোটেই rectangle টোৰ perimeter টো হতিছে কি হ'ব? ওকে কোনো প্ৰবলেম নাই আমি জানো যেহেতু সেম rectangle তিনিবাৰ ইউজ কৰিছে. তো এটো 10 15 যদি আছে তাৰ মানে এটো হৈ যাব আমাৰ 10 এটো হৈ যাব 10 এটো হৈ যাব 10 তাৰ পিছত এটো হৈ গল 15 এটো 15 অপোজিট সাইডটো ইকুৱেল তো এখিনি হৈ গল 15 ইয়াৰ অপোজিট সাইড এটো হৈ গল 15 আৰু ইয়াৰ অপোজিট সাইড হৈ গল 15 আৰু যেহেতু আমি পেৰিমিটাৰ ক্যালকুলেট কৰিম তো পেৰিমিটাৰটো আমাক আউটাৰ সাইডটো হে লাগে তো আমি a15 + 15 + 15 কৰি দিম তো 15 + 15 + 15 ঠিক আছে নেক্সট এটো হৈ গল আমাৰ 10 + plus আকৌ তলৰ 15 15 15 তিনিবাৰ আহিব so 15 + 15 + 15 আহি গল আৰু এটা থাকি গল আমাৰ a10 তো এটো ফ্ৰন্টতে লিখি দিও +10 ঠিক আছে তো এতিয়া আমি কি কৰিম গুটিখিনি এড কৰি দিম এটো হৈ যাব আমাৰ আर्थাৰছৰ যোনটো ৰেক্টেংগল হয় এটো গুটিটো পেৰিমিটাৰটো ওলাই আহিব ওকে তো 15 + 15 হৈ যায় আমাৰ 30 তো ঠিক আছে 10 + 30 ৰাখিলো তাৰ পিছত a15 আৰু a15 এড কৰিলে আৰু এটা 30 আহিব ঠিক আছে a10 টো আহি যাওক ইয়াতে আহি যাওক plus থাকি গল এই দুটা 15 এইটো হৈ গল আমাৰ 30 তো 30 + 30 হৈ গল 60 70 80 আৰু 30 এফালে হৈ গল আমাৰ 110 110 তো আমি এড কৰি দিলে আমি পাইছো 110 ঠিক আছে তো লেটস গো টু দা নেক্সট কোৱেশ্চন June used 56 cm of ribbon to go around the edge of a rectangular lead ঠিক আছে তো এটা rectangular কিবা এটা আছে lead এটা আছে কি হয় আমি নেজানো ৰেক্টেংগুলাৰ কিবাটা আছে কৈছে তাই ৰিবন ইউজ কৰিছে জনে 56 cm গৈছে এটা পৰা এটা লৈ 56 cm হৈছে ঠিক আছে the lead was 30 ওকে গুটেটো একচুয়ালি গুটেটো কভাৰ কৰিবলৈ কাৰণে 56 cm হৈছে গুটেটো কভাৰ কৰিছে 56 cm ওকে আৰু ইয়াতে কৈছে the lead was 13 cm long তো আমি এজিউম কৰো যে এটো 13 cm ইয়াৰ লেংথটো আছিল ঠিক আছে তো এতিয়া what is the width of the lead তো লেংথ যদি 13 হয় তেনে হলে এটোই হৈ যাব width তো এই width w টো কি হয় আমাক উলিয়াব দিছে ফাইন তো আমি জানো ৰেক্টেংগুলাৰ এটো যদি 13 হ'ব তেনে হলে এই অপোজিট সাইডটো 13 cm হ'বই লাগিব আৰু আমি জানো যেহেতু পেৰিমিটাৰ 56 দি আছে তো আমি 13 + 13 প্লাস এটো নেজানো প্লাস এই সাইডটো নেজানো ইকুৱেলস টু 56 হ'ব ওকে সো 13 + 13 হৈ গল আমাৰ 26 প্লাস ড্যাশ প্লাস ড্যাশ ইকুৱেলস টু 56 এতিয়া আমি এটা কথাটো জানো যে 26 ৰ লগত যদি 26 ৰ লগত কি এড কৰিলে 56 পাম সো 26 ৰ লগত যদি আমি 30 এড কৰি দিও তেতিয়াটো আমি 56 পাম তো তাৰ মানে এই সাইড আৰু এই সাইডটো দুটা এড কৰোঁতে 30 আহিছে বাট আমাক দুটা এড কৰোঁতে 30 আহিছে তো আমিটো জানো যে দুটা সাইড ইকুৱেল হয় তো
এটা যদি 30 লৈ লওঁ তেনেহ'লে অট'মেটিকেলি নেক্সটটো 0 হৈ যাব, তেতিয়াতো ৰেক্টেংগল নহ'ব, এইটো ভুল হৈ যাব। তো আমি কি কৰিব লাগিব, আধা আধা ল'ব লাগিব। তাৰমানে এইটো 15 ল'ব লাগিব, এইটো 15 ল'ব লাগিব। যিহেতু আমাক ৱেইট সুধিছে, ৱেইট কি হৈ যাব, এটা ৱেইট ল'লে হৈ গ'ল 15। তো আমি ক'ম আমাৰ হৈ যাব ৱেইট হৈ যাব 15 চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Noor is buying wood trim to put around the outside of her kitchen. ঠিক আছে, এইটো এটা কিটচেন হৈ গৈছে, কিটচেনৰ এৰিয়া হৈ গ'ল। এতিয়া কিটচেনৰ বাহিৰে বাহিৰে কি কৰিছে, এটা উড ট্ৰিম লগাব, কিবা এটা কাঠৰ কিবা টুকুৰা লগাব। ঠিক আছে, তো এতিয়া সুধিছে হাউ মেনি মিটাৰ্ছ অফ উড ট্ৰিম ডাজ নুৰ নিড, কৈছে কিমান কাঠৰ টুকুৰা লাগিব তেনেহ'লে গোটেই বাউণ্ডেৰীটোক লগাবলৈ কাৰণে। তো এইটোতো পেৰিমিটাৰে সুধি আছে, ভেৰি চিম্পল কুৱেশ্যন। তো আমি এইটোৰে আৰম্ভ কৰোঁ, 3 প্লাছ নেক্সট এই 2 মিটাৰ, যোনটো এই লেংথটো হৈছে 2 প্লাছ এইফালে আছে আমাৰ 3 মিটাৰ্ছ প্লাছ এইটো হৈ গৈছে আমাৰ 3 মিটাৰ্ছ প্লাছ এইফালে আছে আমাৰ 6 প্লাছ 6 আৰু ফাইনেলি এই দীঘল চবতকৈ দীঘল লেংথটো হৈ গৈছে 5। গোটেইকেইটাক এড কৰি দিম, আমি আনচাৰ পাই যাম। চ' 3 প্লাছ 2 হৈ গ'ল আমাৰ 5, 3 প্লাছ 3 হৈ গ'ল আমাৰ 6, আৰু এইফালে 6 প্লাছ 5 হৈ যাব 11। তাৰপিছত 6 প্লাছ 5 হৈ গ'ল আমাৰ 11, এই দুটা এড কৰি তাৰপিছত 11 প্লাছ 11 এইটো হৈ গ'ল আমাৰ 22। তো তাৰমানে 22 মিটাৰ লাগিব, 22 মিটাৰ অফ উড ট্ৰিমছ লাগিব। ঠিক আছে, তো এইটোৱে আছিলে আমাৰ পেৰিমিটাৰৰ ওপৰত কিছুমান ৱৰ্ড প্ৰব্লেমছ। চ' আজি ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।